তো এই প্ৰতিবেদনৰ ওপৰত আজি আমি এনেকা ভাবোঁ খুব বেছি উৎফুল্লিত হৈ আমি ফটকা ফুটোৱাৰ কোনো প্ৰয়োজন আছে বুলি আমি নাভাবোঁ। কাৰণ আজি প্ৰতিবেদনখন দাখিল কৰাৰ ক্ষেত্ৰত আজি বিধানসভাৰ 126 জন বিধায়ক থকাৰ পিছত তেওঁলোকৰ প্ৰত্যেকৰে অন্ততঃ এই প্ৰতিবেদনখনৰ ওপৰত যিটো নেকি আজি এটা দীৰ্ঘম্যাদী অতি স্পৰ্শকাতৰ এটা বিষয়, এইটো আজি বিধানসভাত এইটো আলোচনাৰ প্ৰয়োজন আছিল। গতিকে আজি আমি আপাহতে কৈ দিব নোৱাৰোঁ যে এই প্ৰতিবেদনখনৰ জৰিয়তে আমাৰ 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ ইয়াৰ সুদূৰ প্ৰসাৰী যিটো প্ৰভাৱ পৰিব লাগে, এই প্ৰভাৱটো যে আমাৰ পক্ষে হ'ব, এই কথাটো কিন্তু মই ব্যক্তিগতভাৱে এইটো আশাবাদী নহয়। গতিকে আৰু আমাৰ এইটো আছে যে বিশেষকৈ আমি উজনি অসমত যদি চাওঁ, আজি জোনাই, মাজুলী, ধেমাজি, ঢকুৱা, আমি এই যিকেইটা সমষ্টিত আমি আজি অতদিনে এই জনজাতীয় ৰাইজৰ কাৰণে আমি ভোগ দখল কৰিবৰ কাৰণে আমি সমষ্টিবিলাক LAC কনষ্টিটুৱেঞ্চিবিলাক দিয়া হ'ল। আমি এইটো যিটো ভাবিছোঁ, ঠিক আছে, আমি এইটো কোৱা নাই যে তেওঁলোকৰ ৰাইটটো কাঢ়ি আনি আমি ল'ব লাগে, কিন্তু পলিটিকেল ৰাইট যদি আমাৰ নাথাকে, লেণ্ড ৰাইট যদি নাথাকে, তেতিয়াহ'লে জনজাতিৰ নামত এটা আমাৰ বৃহত্তৰ টোপোলা দি আমাৰ লাভ হ'ব বুলি আমি অন্ততঃ ধেমাজিবাসী হিচাপে কৈছোঁ। যিহেতু আজি স্বাধীনতাৰ প্ৰায় 80 বছৰ হৈ গ'ল, আমি নাগৰিকত্ব লৈ ইয়াত জীয়াই আছোঁ। গতিকে এইটো এটা আমাৰ আৱেগ আছে, অনুভূতি আছে। এই কথাখিনিত চৰকাৰে কি মনোনিৱেশ কৰিছে আমি নাজানিম, কাৰণ জনজাতিৰ মাজতেই মোৰ এনেকুৱাও লাগে কেতিয়াবা যে আমাৰ মাজতে 6 জনগোষ্ঠীৰ মাজতে এটা বিসম্বাদৰ আকৌ বা যিটো ডিভাইড এণ্ড ৰুল পলিচি বুলি কোৱা হয়, এইটো আমাৰ আৰম্ভ কৰিব খোজা হৈছে নেকি? আজি ট্ৰাইবসকলৰ মাজতে আকৌ কিবা তেওঁলোকৰ মাজতে কিবা ষড়যন্ত্ৰ, আহোমৰ মাজতে কিবা ষড়যন্ত্ৰ বা চুতীয়াসকলক লৈ কিবা ষড়যন্ত্ৰ, এনেকুৱা যাতে ভৱিষ্যতলৈ নহয়, তাৰ কাৰণে সমগ্ৰ আমি অসমবাসী ৰাইজে প্ৰতিবেদনখনৰ আমাৰ সমাপ্তিৰ পিছতে এই কথাটো আমি ক'ব পাৰিম। আৰু আমি ভাবোঁ ই এটা হয়তো লাডু যাতে আমাৰ নহয়, ই যাতে আমাৰ কাৰণে ললিপপ নহয়, প্ৰলোভন নহয়, আমাক যাতে প্ৰবঞ্চনাখন কৰা এটা দলিল নহয়। অসম চুক্তি যেনেকৈ এতিয়া প্ৰবঞ্চনা দলিলত ৰূপান্তৰিত হৈছে, ই যাতে দলিল নহয়। আৰু এটা কথা এনেকুৱা সন্দেহ হয়, এই যে প্লেন ট্ৰাইবছ আৰু হিল ট্ৰাইবছ এইটো থকাৰ পিছত আকৌ ভেলী বুলি এটা নতুনকৈ সৃষ্টি কৰা হ'ল। এই ভেলীটো এইটোতো প্লেন ট্ৰাইবছ B, A এনেকৈও দিব পাৰিলে হয়, কিজানি হিলছ A, B এনেকুৱা ধৰণৰ যদি মানুহে কৰিলে হয়, আমি ভাবোঁ যে এইটোতো আমাৰ সন্দেহৰ আৱৰ্তত নাথাকিলেহেঁতেন। এতিয়া V বুলি যিটো গণতন্ত্ৰত এইটো নথকা কথা এটা, সংবিধানত নথকা কথা এটা, এইটো যদি পৰিপূৰ্ণভাৱে কৰিবলৈ যায়, আমাৰ পক্ষে কৰিবলৈ যাওঁতেও হয়তো এই গোটেই বস্তুটো প্ৰতিবেদনটো আপোনাৰ ৰাষ্ট্ৰপতি স্বাক্ষৰলৈকে যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো এটা বহুত দীঘলীয়া এটা প্ৰক্ৰিয়া হ'ব। তেতিয়াহ'লেও কিজানি আমাৰ অনাগত যিটো আমাৰ 26ৰ যিটো বিধানসভা, এইটো ইলেকশ্যন আছে, ইলেকশ্যন হয়তো পাৰ কৰা এটা বৈতৰণি পাৰ কৰা এটা ব্যৱস্থাপনা জানো এটা অনুমান হ'ব পাৰে। আৰু আমি আহোমসকলক এইটো কথা আমি ক'ব লাগিব, বিশেষকৈ যিসকল আমাৰ এইটো শিৱসাগৰৰ পৰা আৰম্ভ কৰি যোৰহাট যিখিনি আমাৰ আহোম অধ্যুষিত এৰিয়াৰ নিচিনাকৈ এতিয়াও আমাৰ বহুকেইজন MLA আছে, তেখেতলোকে এতিয়া নিমাত আৰু নীৰৱতা অৱলম্বন কৰিছে। এইটো কাৰণে নেকি যে তেখেতলোকে নিজৰ নিজৰ আসনখন হয়তো ভৱিষ্যতলৈকে সুৰক্ষিত হৈ থাকিব, আহোমসকলে এইটো পাবই। বা যদি আকৌ চুতীয়াসকলে যদি ভাবিছে গোলাঘাটত বা এনেকুৱা কেইটামান চিট যদি পায়, কোনোবা চুতীয়া যদি MLA মন্ত্ৰী যিসকলে আছে এইটো নীৰৱতা অৱলম্বন কৰিছে। বাকী আমি ধেমাজি, লখিমপুৰ, ঢকুৱা এইবিলাকত যে আমি আছোঁ, চুতীয়া, আহোম, কোচ, এইসকলৰ কি হ'ব, তাৰ কাৰণে এটা বিকল্প ব্যৱস্থা কি হ'ব পাৰে, বা আমাৰ জনজাতীয় যদি আমি যিটো আমাৰ ভূমি অধিকাৰৰ পৰা আৰম্ভ কৰি যিটো আমাৰ লেণ্ড ৰাইট আৰু পলিটিকেল ৰাইট, এইটো যদি আমাৰ নহয়, তেতিয়াহ'লে অনাগত দিনত আমি এই যিটো আমাৰ আইন, এই আইনখনে আমাক সুদূৰ প্ৰসাৰী এটা কিবা দিব বুলি আমাৰ মনে নকয়। গতিকে এইটো ৰাইজে এইটো সিদ্ধান্ত ল'ব। এইটো ৰাইজে এইটো যেতিয়া আমাৰ দলিলখন দেখিব, আৰু সম্পূৰ্ণৰূপে আজি যিহেতু এইটো বিতৰ্ক নাহিলেই, তাৰ কাৰণে এইটোতো আৰু এনেকুৱা ধৰণে এইটো অন্ধকাৰ ৰাখি কৰা নিচিনা এটা কাম হৈছে। এইটো এটা স্পৰ্শকাতৰ বিষয় হয়। এইটো যদি ভাবিছে যে এইটো কমিউনেল ক্লেছ হ'ব, কিবা এনেকুৱা ধৰণৰ যদি কথা ভাবি পেলাই কৰা হয়, তেতিয়াহ'লে 126 জন আমাৰ বিধায়কৰ ভূমিকা কি থাকিল? তেতিয়াহ'লে আমি এইটো দাবী জনাম যে আমাৰ কাৰণে যিটো লেণ্ড ৰাইট আৰু পলিটিকেল ৰাইট, এইটো যদি আমাৰ নাথাকে, তেতিয়াহ'লে আমি জনজাতিৰ নামত এটা আভুৱা টোপোলা লৈ একো লাভ নহ'ব বুলি আমি ভাবোঁ। এইটো আমাৰ কাৰণে সম্পূৰ্ণৰূপে সকলো জেগাতে সমমৰ্যাদাৰ সম অধিকাৰ যদি কথাটো আহে, আমি ন্যায়টো যিটো ব্যৱস্থাপনা কথাটো যদি আমি ভাবোঁ, গণতান্ত্ৰিক ৰাইট যদি আমাক লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে অসমত থকা প্ৰত্যেকজন আহোম, প্ৰত্যেকজন চুতীয়া, প্ৰত্যেকজন কোচে সম অধিকাৰ সমমৰ্যাদা লৈ, আৰু প্ৰত্যেকজন আমাৰ 6 জনগোষ্ঠীৰ ৰাইজে ট্ৰাইবেলৰ নামত সম অধিকাৰ সমমৰ্যাদাৰে জীয়াই থকাটো মই বিচাৰোঁ।